নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ভাৰতৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আৰু লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক লগ ধৰিছিলে অসমৰ বানপানীৰ সম্পৰ্কে অৱগত কৰিবৰ কাৰণে। এতিয়া খবৰ লাই পৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আমাৰ অসমৰ বানপানীৰ বা বানপীড়িতসকলক সাহায্য প্ৰদান কৰিবৰ কাৰণে প্ৰায় ৫,০০০ কোটি টকাৰ সাহায্য আগবঢ়াইছে বুলি যোৱাকালি ঘোষণা কৰিছে। তাৰে লগতে আমাৰ অসমৰ এইবাৰ জনসাধাৰণে প্ৰায় ৩,৮০,০০০ লোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব বুলিও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে। অন্যহাতে যিসকল লোকৰ চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই, যিসকলৰ ঘৰ দুৱাৰ ভাঙি শেষ হৈছে, তেওঁলোকক অতিৰিক্ত ১৫ দিনৰ সময় দিছে জিঅ' টেগ কৰিবৰ কাৰণে বা ঘৰৰ ছাৰ্ভে কৰিবৰ কাৰণে অতিৰিক্ত আৰু ১৫ দিন সময় বান্ধি দিছে অসমৰ জনসাধাৰণৰ কাৰণে। বানপীড়িত খেতিয়কসকলৰ বাবে প্ৰায় ৮৩২ কোটি টকাৰ অনুমোদন আগবঢ়াইছে। আনহাতে কৃষিৰ লগত জড়িত বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ক্ৰয় কৰিবৰ কাৰণে ৩৩ কোটি টকাৰ অনুমোদন আগবঢ়াইছে। মুঠতে প্ৰায় ৫,০০০ কোটি টকা আগবঢ়াইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বানপীড়িতসকলৰ বাবে। আৰু এইবাৰ হয়তো সৰ্বাধিক টকা আগবঢ়াইছে বানপীড়িতসকলৰ কাৰণে। আৰু এইবাৰ আটাইতকৈ বেছি ক্ষয় ক্ষতিও হৈছে। প্ৰত্যেক বছৰে আমাৰ অসমত বানপানী হয়, কিন্তু প্ৰত্যেক বছৰে ইমান ক্ষতি নহয়। এইবাৰ যিমান ক্ষতি হৈছে আমাৰ অসমৰ বানপীড়িতসকলক, গতিকে আমাৰ কেন্দ্ৰ চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেন্দ্ৰৰ পৰা যেনেকৈ নেকি তেখেতে পুঁজি উলিয়াই আনিছে, ঠিক তেনেকৈ সেই পুঁজিসমূহ যাতে সম্পূৰ্ণ ইউটিলাইজ হয় তাৰে কামনা কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ তত্ত্বাৱধানত যাতে সকলোৱে নিয়াৰিকৈ এই সুবিধাসমূহ লাভ কৰে তাৰে আশা ৰাখিছোঁ। গতিকে পুনৰবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু কেন্দ্ৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগবাঢ়িছোঁ আৰু পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে বিলাচীপাৰাৰ পৰা। যিসকল লোকে এই ভিডিঅ'টো বিলাচীপাৰাৰ পৰা চাই আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। আপুনি বাৰু এই ভিডিঅ'টো বৰ্তমান সময়ত অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা বা কোনটো বিধানসভা সমষ্টিৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে যে আমাৰ অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোজনকৈ এনেকুৱা মানুহক নিযুক্তি প্ৰদান কৰিব যিজন মানুহে কেৱল অৰুণোদয় আঁচনিৰ কাম কাজবিলাক চোৱা চিতা কৰিব। অৰুণোদয় আঁচনিৰ ধন বেংকৰ একাউণ্টত যদি সোমোৱা নাই, কাৰোবাৰ একাউণ্টৰ যদি KYC লাগিছে বা অন্যান্য কাম কাজ যদি থাকে অৰুণোদয় আঁচনিৰ লগত জড়িত সকলোবিলাক কাম কাজ কৰিব এতিয়া এজন ব্যক্তিয়ে, আৰু সেই ব্যক্তিজনক চৰকাৰৰ ফালৰ পৰা নিযুক্তি প্ৰদান কৰা হ'ব। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতেই একোজনকৈ এতিয়া মানুহ নিযুক্তি প্ৰদান কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে। আৰু সেই মৰ্মে এতিয়া বিলাচীপাৰাৰ বাবে এজন ব্যক্তিক তাতে দায়িত্ব অৰ্পণ কৰা হৈছে। তেখেতৰ নাম হৈছে বিশালদীপ পাল। তো তেখেতে এতিয়া 10 নং বিলাচীপাৰাৰ বিধানসভা সমষ্টিৰ সকলোবিলাক কাম কাজ চাব। প্ৰত্যেক দিনাই পুৱা 10 বজাৰ পৰা 5 বজালৈকে আপোনালোকে তেখেতক লগ কৰিব পাৰিব। তেখেতৰ মোবাইল নাম্বাৰটো হৈছে 9401824600। এই নাম্বাৰটো আপোনালোকে টুকি ৰাখিব। 10 নং বিলাচীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসকল মানুহ পৰে তো তেওঁলোকে অৰুণোদয়ৰ যিকোনো সুবিধাৰ বাবে এখেতক যোগাযোগ কৰিব পাৰিব বা তেখেতৰ কাৰ্যালয় থাকিব সমজিলা আয়ুক্ত কাৰ্যালয় বিলাচীপাৰা। অৰুণোদয় আঁচনিৰ লগত জড়িত যিকোনো কাম কাজৰ কাৰণে তেখেতক আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমাৰ অসমৰ যেইটা বিধানসভা সমষ্টি আছে প্ৰত্যেকটো বিধানসভা সমষ্টিৰ কাৰণে একোজন এনেকুৱা মানুহৰ নিযুক্তি দিব। গতিকে বিলাচীপাৰা ইয়াৰ পূৰ্বে আৰু কেইখনমান বিধানসভা সমষ্টিৰ বাবে নাম জাৰি কৰিছিলে, তেনেকৈ ওলাই থাকিব নামবিলাক। মই তেতিয়া আপোনালোকক লাহে লাহে জনাই থাকিম। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ বানাক্ৰান্তসকলক 15,000 টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা তৎকালীনভাৱে সাহায্য প্ৰদান কৰা হৈছে। ডাইৰেক্টলি বেংকৰ একাউণ্টত 15,000 টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা ভৰাই দিয়া হৈছে।
এটা খবৰ লাই পৰিছে যে বানাকান্তৰ বাবে যি 15,000 টকাটো ভৰাই দিছে অসম চৰকাৰ ফালৰ পৰা সেই 15,000টোতো একাংশ লোকে এতিয়া জালিয়াতি কৰিছে একাংশ লোকে সেই 15,000 টকাটোক লৈও খেলিমেলি কৰা আমি দেখিবলৈ পাইছো দ্য ক্ৰছ কাৰেণ্টৰ এটা খবৰ অনুসৰি তেওঁলোকে অনুসন্ধান চলাই গম পাইছে যে বিজেপিৰ বিধায়ক থকা সমষ্টিত বহু ব্যক্তিয়ে 2-3বাৰকৈ 15,000 টকা লাভ কৰিছে বুলি খবৰ ওলাইছে দ্য ক্ৰছ কাৰেণ্টে এক ৰিপৰ্ট দাঙি ধৰিছে তেওঁলোকে এটা সমীক্ষা চলাইছিল আৰু সেই সমীক্ষাত প্ৰকাশ পাইছে যে যিকেইটা বিধানসভা সমষ্টিত বানপানী হৈছে আৰু যিকেইটা বিধানসভা সমষ্টিত বিজেপিৰ বিধায়ক আছে সেইকেইটা সমষ্টিত বোলে অত্যাধিক মানুহে দুবাৰকৈ ধন লাভ কৰিছে এইটো দ্য ক্ৰছ কাৰেণ্টে দাঙি ধৰা এটা অনুসন্ধান আৰু তাৰ লগতে অখিল গগৈয়েটো অহৰহ তেখেতে মানে কৈ আহিছে যে যিবিলাক তালিকা প্ৰস্তুত হৈছে সেই তালিকাবিলাক বিজেপি ফালৰ পৰা প্ৰস্তুত কৰা হৈছে তাত এনেকুৱা কিছুমান মানুহৰ নাম সোমাইছে যিবিলাকৰ ঘৰত পানী সোমোৱা নাই তেওঁলোকে পাইছে আৰু এনেকুৱা কিছুমানৰ নাম বাদ পৰি গৈছে যিবিলাকৰ ঘৰত প্ৰকৃততে পানী সোমাইছে কিন্তু তেওঁলোকে পোৱা নাই শিৱসাগৰ সমষ্টিৰ গাঁওবুঢ়াৰ পত্নীয়ে ধন লাভ নকৰিলে কাৰণ তেখেতৰ হাজবেণ্ড গাঁওবুঢ়া সেইকাৰণে তেখেতক বোলে 15,000 টকাৰ পৰা বঞ্চিত কৰি ৰাখিলে আগেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বজাৰত ইটোৰ পাছত সিটো সামগ্ৰীৰ দাম এতিয়া বৃদ্ধি পাবলৈ ধৰিছে খবৰ লাই পৰিছে প্ৰতি কিলো পিয়াজৰ দাম এতিয়া 15 টকা পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতি কিলো পিয়াজত 15 টকা দাম বৃদ্ধি পাইছে অসমৰ বজাৰত পিয়াজেই নহয় পিয়াজৰ লগতে প্ৰায়বিলাক বস্তুৰ দামে এতিয়া বৃদ্ধি পাইছে অসমৰ বজাৰত তো সেইখিনিতে খবৰ লাই পৰিছে পিয়াজত বোলে 15 টকা দাম বৃদ্ধি পাই এতিয়া প্ৰতি কিলো পিয়াজৰ দাম হৈছে গৈ 60 টকা আপোনালোকে যদি এই কেইদিনত পিয়াজ ক্ৰয় কৰি খাইছে যোৱাকালি বা তাৰ আগদিনাখন যদি পিয়াজ কিনিছিলে প্ৰতি কিলো পিয়াজ আপোনালোকে কেই টকাত কিনিছিলে কমেন্ট সেকশনত জনাব মই আজিৰ পৰা 2 দিন মান পূৰ্বে পিয়াজ কিনিছিলো 40 টকা পাৰ কিলো আৰু এতিয়া খবৰ লাই পৰিছে যোৱাকালি 15 টকাকৈ দাম বাঢ়িছে আৰু এতিয়া পিয়াজৰ দাম হৈছে গৈ প্ৰায় 60 টকা পাৰ কিলো পিয়াজৰ দাম বাঢ়িছে অন্যান্য শাকপাচলিৰ দাম বাঢ়িছে তাৰ লগতে চেনিৰটো সাংঘাতিক দাম বৃদ্ধি পাইছে আগেছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে শ্বিলঙৰ পৰা আজিৰ পৰা কেইদিনমান পূৰ্বে শ্বিলঙত আমাৰ অসমৰ পৰা যোৱা গাড়ীসমূহত কিছু দুৰ্বৃত্তই এটেক কৰিছিল আপোনালোকে হয়তো নিশ্চয় খবৰবিলাক শুনিছিলে যাৰ পাছতেই নেকি শ্বিলঙৰ পৰা অহা প্ৰত্যেকখন গাড়ীকে আমাৰ অসমত সোমাব দিয়া হোৱা নাছিলে যি গাড়ী নহওক সেয়া ডাঙৰ ডাঙৰ অফিচাৰেই নহওক কিয় শ্বিলঙৰ পৰা এখনো গাড়ীক অসমত সোমাবলৈ দিয়া নাছিলে অসমৰ কেব চালকসকলে অসমৰ বহুকেইটা দল সংগঠনে মিলি এই সম্পৰ্কত প্ৰতিবাদ সাব্যস্ত কৰা আমি দেখিবলৈ পাইছিল এটা খবৰ লাই পৰিছে শ্বিলঙৰ সেই হিংসাত্মক ঘটনাৰ যিজন মাষ্টাৰ মাইণ্ড আছিলে সেই মাষ্টাৰ মাইণ্ডজনক এতিয়া এৰেষ্ট কৰিছে বুলি খবৰ লাই পৰিছে তেখেত হৈছে মেঘালয়ৰ KSUৰ নেতা জেৰেমিয়া প্ৰথমিক তো তেখেতক ইতিমধ্যে এৰেষ্ট কৰিছে আৰু তেখেতেই নহয় তেখেতৰ লগতে আৰু বহু কেইজন লোকক এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে গতিকতে অপৰাধ কৰি কিমান দিন পলাই থাকিব তেওঁলোকে কি কৰিছিলে মুখত কলা কাপোৰ মাৰিছিলে হেলমেট পিন্ধিছিলে যাতে তেওঁলোকক ধৰিব নোৱাৰে আৰু কলা কাপোৰ গোটেই দেহত কলা কাপোৰ পৰিধান কৰি বাইকেৰে আহি অসমৰ যিবিলাক AS01 ৰেজিষ্ট্ৰেচনৰ গাড়ী দেখিছিলে গাড়ীসমূহত এটেক কৰিছিলে আৰু তাৰ পাছতেই অসমৰ কেব চালকসকলে যেনে তেনে তাৰ পৰা পলাই আহি আৰু ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিলে মেঘালয়লৈ অহা গাড়ী প্ৰত্যেকখনকে ৰখালে আৰু অসমৰ পৰা মেঘালয় যোৱা গাড়ীবিলাককো যোৱাটো বন্ধ কৰি পেলালে তাৰ পাছত মেঘালয়ৰ অৱস্থা বেয়া হ'ল আৰু এতিয়া ফাইনেলি মেঘালয়ৰ প্ৰশাসনে যিজন মাষ্টাৰমাইণ্ড আছিলে সেইজনক এৰেষ্ট কৰে আগেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া চলি আছে লোকপিয়ল অসমত লোকপিয়ল চলিছে আৰু লোকপিয়ল কৰিছে শিক্ষকসকলে অকল শিক্ষকসকলেই নহয় শিক্ষকৰ লগে লগে অন্যান্য কৰ্মচাৰীসকলে বৰ্তমান সময়ত লোকপিয়ল কৰা আমি দেখিবলৈ পাইছো যিসকল শিক্ষক আছে শিক্ষকসকলক 12 বজালৈকে পাঠদান কৰোৱাবৰ বাবে অনুমতি দিছে আৰু তাৰ পাছত তেওঁলোকে সাৰ্ভে কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছে মানে আধা বেলা তেওঁলোকে স্কুলত ডিউটি কৰিব লগা হৈছে আৰু আধা বেলা তেওঁলোকে সাৰ্ভে কৰিব লগা হৈছে লোকপিয়ল কৰিব লগা হৈছে এতিয়া একাংশ শিক্ষক সমাজে এই সম্পৰ্কত খুব উজাৰিছে তেওঁলোকে কৈছে এই প্ৰখৰ ৰ'দত 12 বজালৈকে আমি ল'ৰা ছোৱালীক পঢ়ুৱাও
তাৰ পাছত আমি ফিল্ডত ওলাই গৈ সাৰ্ভে কৰিব লগা হৈছে আমাক যিকোনো এটা কাম কৰিবলৈ দিয়ক হয় পাঠদান কৰোৱাবলৈ দিয়ক নতুবা আমাক সাৰ্ভে কৰিবলৈ দিয়ক বা সেন্সাৰ্ছ কৰিবলৈ দিয়ক দুয়োটা কাম কৰিবলৈ আমাক নিদিব কাৰণ এই গেলা গৰমত মানুহৰ ঘৰে ঘৰে গৈ সাৰ্ভে কৰাটো মুখৰ কথা নহয় তো সঁচাকৈ কিন্তু শিক্ষকসকল বা অন্যান্য সেই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক কিন্তু বহুত কামত লগাই চৰকাৰে বিশেষকৈ শিক্ষকসকলক এই ইলেকশ্যন আহিলে শিক্ষকসকলকে লগালে অন্যান্য কিবা সাৰ্ভে কৰিবলৈ হ'ল শিক্ষকসকলকে লগালে তো তেওঁলোকে প্ৰায় সময়তে হাৰাশাস্তিত ভোগে আৰু লগে লগে ছাত্ৰ ছাত্ৰীসকলৰো অসুবিধা হয় গতিকে চৰকাৰে তেওঁলোকৰ দুৰ্দশাটো অকণমান বুজিব লাগে আগাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আহি আছে দুৰ্গা পূজা আহি আছে বহুতো উৎসৱ তো উৎসৱৰ পূৰ্বে কিন্তু আপোনালোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে এইবাৰ আপোনালোকে জেলেপি অত্যাধিক দামত ক্ৰয় কৰি খাব লাগিব অকল জেলপি নহয় জেলপিৰ লগে লগে অনলাইন চেনিৰ পৰা নিৰ্মিত সামগ্ৰীসমূহ অত্যাধিক দামত ক্ৰয় কৰি খাব লাগিব কিয়নো চেনিৰ দাম দৈনিক বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ এতিয়া চেনিৰ পাৰ কিলো দাম হৈছে গৈ 70 টকা প্ৰায় 23 জুলাইৰ পৰা 24 আগষ্টলৈকে কণ্টিনিউৱাছলি চেনিৰ দাম বাঢ়িছে যি চেনি নেকি 23 জুলাই তাৰিখে আছিলে 49 টকা আৰু সেই চেনিৰ দাম এতিয়া হ'লগে 70 টকা পাৰ কিলো অসমৰ বজাৰত প্ৰত্যেকটো বস্তুৰ দামেই বৃদ্ধি হোৱা আমি দেখিছোঁ চেনিৰ দাম বাৰু কেৱল অসমেই নহয় গোটেই ভাৰতবৰ্ষতে দাম বৃদ্ধি পাইছে চেনিৰ দাম বৃদ্ধি হোৱাৰ কাৰণ আপোনালোকক মই ইয়াৰ আগৰ ভিডিঅ'টোতো কৈছোঁ গতিকে নিশ্চয়কৈ আপোনালোকে জানিছেই চেনিৰ দাম কিয় বাঢ়িছে আৰু এতিয়া 70 টকা পাইছেগৈ পাৰ কিলো চেনিৰ দাম আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে 2029 চনত হ'ব লোকসভা নিৰ্বাচন 2029 চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া কেন্দ্ৰৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষত এক দেশ এক ইলেকশ্যন কৰাৰ সিদ্ধান্ত হাতত লৈছে 2029 চনৰ পূৰ্বে আমাৰ ভাৰতবৰ্ষত একেলগতে নিৰ্বাচন হ'ব মানে ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'ব একেদিনাখনে একেলগতে লোকসভা বিধানসভা সকলোবিলাক নিৰ্বাচন হ'ব গোটেই ভাৰতবৰ্ষতে একেলগতে এইবাৰ হয়তো আপোনালোকে আমাৰ অসমত দেখিবলৈ পালে যে একেলগতে একেটা পৰ্যায়তে ইলেকশ্যন হৈছিলে একেটা পৰ্যায়ত নহয় দুটা নে কেইটা পৰ্যায়ত হৈছিলে কিন্তু ইলেকশ্যনবিলাক এইবাৰ বেছি দীঘলীয়া হোৱা নাই খুব ক্ষিপ্ৰ গতিত হৈছে ঠিক তেনেকৈ এইবাৰ গোটেই ভাৰতবৰ্ষতে একেলগতে ইলেকশ্যন পতাৰ যোজা চলাইছে 2029 চন পৰ্যন্ত ওৱান নেশ্যন ওৱান ইলেকশ্যন কাৰ্যকৰী কৰাৰ দিশত এতিয়া কেন্দ্ৰ চৰকাৰ আগবাঢ়িছে বুলি খবৰ ওলাই পৰিছে 2036 চনৰ পৰা এই নীতি সম্পূৰ্ণৰূপে মানে আমাৰ ভাৰতবৰ্ষত লাগু কৰাৰ এতিয়া চিন্তা চৰ্চা কৰিছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা 2029 চনৰ পৰা কাৰ্যকৰী হ'ব আৰু 2034 চনত সম্পূৰ্ণৰূপে প্ৰণয়ন কৰিব ওৱান নেশ্যন ওৱান ইলেকশ্যন একেলগতে ইলেকশ্যন হ'ব তো এতিয়া লোকসভা ইলেকশ্যন বা বিধানসভা ইলেকশ্যন বেলেগ বেলেগকৈ হয় বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ সময়ত হয় কিন্তু ওৱান নেশ্যন ওৱান ইলেকশ্যন হোৱাৰ পাছত গোটেই ভাৰতবৰ্ষতে ইলেকশ্যন একেলগতে হ'ব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পাঞ্জাবৰ পৰা দিল্লীৰ পাছত এতিয়া পাঞ্জাবৰ চৰকাৰী বিদ্যালয়সমূহৰ মানচিত্ৰ সলনি হৈ গৈছে সামাজিক মাধ্যমত বৰ্তমান সময়ত পাঞ্জাবৰ এখন বিদ্যালয়ৰ লাইব্ৰেৰী ভাইৰেল হৈ পৰিছে যিটো লাইব্ৰেৰী দেখিলে আপোনালোকৰ এনেকুৱা লাগিব যে সেইটো লাইব্ৰেৰী নহয় সদনৰ এটা কনফাৰেন্স হলৰ নিচিনা দেখাত লাগিব অত্যাধুনিক খা সৰঞ্জামৰ লগতে অত্যাধুনিক সুন্দৰকৈ সজাই পৰাই তুলিছে পাঞ্জাবৰ এতিয়া বিদ্যালয়সমূহ তো এনেকৈ সজাই পৰাই তুলিব লাগে বিদ্যালয়সমূহ যাতে মাক দেউতাকে ল'ৰা ছোৱালীক প্ৰাইভেটৰ পৰিৱৰ্তে চৰকাৰী বিদ্যালয়ত দিবৰ কাৰণে যাতে কোনো কুণ্ঠাবোধ নকৰে তাৰ কাৰণে পাঞ্জাব বা দিল্লীৰ নিচিনাকৈ চৰকাৰী বিদ্যালয়বিলাক সজাই পৰাই তুলিব লাগে তো অৰবিন্দ কেজৰিৱালে দিল্লীৰ বিদ্যালয়সমূহ আৰু ঠিক তেনেকৈ এতিয়া পাঞ্জাবত আম আদমি চৰকাৰ আছে আম আদমি চৰকাৰে খুব সুন্দৰকৈ সজাই পৰাই তুলিছে চৰকাৰী বিদ্যালয়সমূহ চৰকাৰী বিদ্যালয়বিলাক উন্নত কৰাৰ ক্ষেত্ৰত তেওঁলোকে জোৰদাৰ প্ৰচেষ্টা চলাইছে গতিকে প্ৰত্যেকখন চৰকাৰে যদি সেই পদক্ষেপটো ল'লেহেঁতেন মই ভাবোঁ আজিৰ ডেটত ৰণোজ পেগু ডাঙৰীয়াদেৱে হয়তো ক'ব লগা নহ'লহেঁতেন যে যিসকল মহিলাই বেছি ল'ৰা ছোৱালী জন্ম দিব পাৰে তেওঁলোকে ল'ৰা ছোৱালী জন্ম নিদিয়া হৈছে যাৰ কাৰণে নেকি বিদ্যালয়ত ল'ৰা ছোৱালীৰ
সংখ্যা কমিছে সেইখাৰ কথা হয়তো ক'ব লগা নহ'লহেঁতেন যদিহে অসমৰ চৰকাৰী বিদ্যালয়সমূহ অকণমান আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰে চিন্তা চৰ্চা কৰিলেহেঁতেন আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে নীতিন গাডকাৰী দেৱৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী দেৱে হয়তো এতিয়া অৱসৰ ল'ব পাৰে নীতিন গাডকাৰী দেৱে কৈছে মই কণ্টিনিউ 30 বছৰ ৰাজহুৱা কাম কাজ কৰি আছোঁ মই সক্ৰিয়ভাৱে 30 বছৰ ধৰি ৰাজহুৱা কাম কাজত জড়িত হৈ আছোঁ গতিকে ৰাজহুৱা কাম কাজৰ পৰা মই এতিয়া বিৰতি লোৱাৰ সময় আহি পৰিছে তো সেয়েহে মই এতিয়া ৰাজহুৱা কামৰ পৰা হয়তো বিৰতি ল'ম বুলি নীতিন গাডকাৰী দেৱে জনাইছে 30 বছৰ পলিটিক্সত থাকিলে আৰু পলিটিক্সৰ পৰা ওলাই যোৱাৰ সময়ত তেখেতে কি কৰিলে E20 পেট্ৰল লাগু কৰি থৈ গ'ল গোটেই ভাৰতবৰ্ষত আৰু আনফালে তেখেতৰ পুত্ৰৰ ইথানল প্ৰস্তুত কৰা ফেক্টৰীটো আগবঢ়াই দিলে এতিয়া E20 পেট্ৰল ভাৰতত মানে প্ৰযোজ্য হৈ গ'ল যেতিয়া ভাৰতৰ পেট্ৰলত E20 বিক্ৰী হ'ব আৰু আনফালে তেখেতৰ কোম্পানীটো ডেভেলপ কৰিলে তেখেতৰ কোম্পানীটোৱে এতিয়া যথেষ্ট মুনাফা অৰ্জন কৰি আছে আৰামছে তেখেতে বহি এতিয়া কোম্পানীত লাগিব পাৰিব তেখেতৰ কোম্পানী নহয় তেখেতৰ দুই পুত্ৰৰ কোম্পানী গতিকে সেয়াই পলিটিচিয়ান হোৱাটোৱেই ভাল চৰকাৰী চাকৰিয়াল হোৱাতকৈ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আমাৰ ভাৰতবৰ্ষত এতিয়া বন্দে মাতৰম সংগীতটিক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক যেনেকৈ আমি সন্মান কৰিব লাগে ঠিক তেনেকৈ বন্দে মাতৰম সংগীতটিকো এতিয়া সন্মান কৰিব লাগিব সাংবিধানিক মৰ্যাদা প্ৰদান কৰিছে বন্দে মাতৰম সংগীতটিক এতিয়া সেই সময়তে কৰ্ণাটকৰ মিনিষ্টাৰ প্ৰিয়াংক খাৰ্গে কৈছে যদিহে বিজেপিৰ যিকোনো এজন কেবিনেট মিনিষ্ট্ৰীয়ে বন্দে মাতৰম সংগীতটি টেলিপ্ৰম্পটাৰৰ অবিহনে পৰিবেশন কৰিব পাৰে তেনেহলে তেখেতে ৰিজাইন দিব বুলি উল্লেখ কৰিছে তেখেতে কৈছে বন্দে মাতৰম সংগীতটি যদি নুচুৱাকৈ কোনোবা এজন বিজেপিৰ সাংসদে গাব পাৰে বা বিজেপিৰ মিনিষ্টাৰে যদি গাব পাৰে তেনেহলে মই মোৰ পদবীৰ পৰা ৰিজাইন দিম যেহেতু বন্দে মাতৰম সংগীতটিক লৈ বহুতো মানে চৰ্চা হৈছিল বহুতো বিতৰ্ক হৈছিল আৰু তাৰ পাছতেই কৰ্ণাটকৰ মিনিষ্টাৰে ওপেন চ্যালেঞ্জ কৰিছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে শিৱসাগৰ নাজিৰা যোৰহাটকে ধৰি য'ত বানপানী হৈছিল বানপানী হোৱা লোকসকলক অসম চৰকাৰ ফালৰ পৰা 15,000 টকাকৈ বান সাহায্য প্ৰদান কৰিছে তো মই আপোনালোকক কৈছিলোঁ যে বান সাহায্যত দিয়া 15,000 টকাটো বহুতৰ একাউণ্টত 2-3 বাৰকৈ সোমাইছে এতিয়া খবৰ লাই পৰিছে যে সোণাৰীত সোমাইছে প্ৰায় 1032 জন লোকৰ একাউণ্টত দুবাৰতকৈও অধিক 15,000 টকা ঠিক তেনেকৈ সন্তকত সোমাইছে প্ৰায় 745 জন এনেকৈ বহু কেইখন ঠাইত মানুহৰ একাউণ্টত দুবাৰকৈ পইচা সোমাইছে অৰ্থাৎ 15,000 টকাটো কেইবাবাৰো সোমাইছে সৰ্বাধিক প্ৰায় 20টাতকৈও অধিক শাখাত মানে দুবাৰতকৈ অধিক টকা সোমাইছে বেংকৰ একাউণ্টত আমি যদি শিৱসাগৰ দিখৌমুখৰ কথা কওঁ 20 জনতকৈও অধিক লোকৰ একাউণ্টত 15,000 টকাটো দুবাৰতকৈ বেছিকৈ সোমাইছে নাজিৰাত 23 বাৰতকৈও অধিক লোকৰ বেংকৰ একাউণ্টত দুবাৰতকৈও অধিক টকা সোমাইছে এতিয়া মানে চৰকাৰীয় পক্ষৰ মানুহবিলাকে যিসকলৰ একাউণ্টত দুবাৰতকৈ অধিক টকা সোমাইছে তেওঁলোকক ডাইৰেক্টলি ব্লেম দিছে যে তেওঁলোকে দুৰ্নীতি কৰিছে তেওঁলোকৰ ওপৰত সাৰ্ভে চলিব কিন্তু জুনে মানে এপ্ৰুভ কৰিছিলে এই লিষ্টখন তো তেওঁলোকে তো এটলিষ্ট চাব লাগিছিলে বিভাগীয় এডমিনিষ্ট্ৰেটৰ মানুহবিলাকে লিষ্টখন ভালকৈ ভেৰিফাই কৰিব লাগিছিলে নহয় জানো তো ইয়াৰ মূৰ বুধেৰে দায়িত্ব থাকে এজন ডিচিৰ গতিকে ডিচিয়ে লিষ্টখন ভেৰিফাই কৰিব লাগিছিলে যে 2-3 বাৰকৈ মানুহৰ নাম সোমাইছে নেকি গতিকে ভেৰিফাই নকৰাকৈ পইচাবিলাক কিয় দিছে তেখেতলোককো জবাবদিহি কৰিব লাগে আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰ ওলাই পৰিছে কৰ্ণাটকৰ পৰা তো কৰ্ণাটকত এতিয়া সুইগি ইনষ্টামাৰ্ট বিগ বাস্কেটৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিছে মানে যিকেইটা ই-কমাৰ্চ প্লেটফৰ্মে কুইকলি বিভিন্ন সামগ্ৰী ডেলিভাৰ্ড কৰে সেই কোম্পানী কেইটাক বেন কৰিছে কিয়নো তেওঁলোকে ধতুৰাৰ গুটি বিক্ৰী কৰিছিলে তেওঁলোকৰ প্লেটফৰ্মত সুইগি ইনষ্টামাৰ্ট বিগ বাস্কেট এই তিনিওটা কোম্পানীকে এতিয়া কৰ্ণাটকত বাতিল কৰি দিছে ধতুৰা গুটি তেওঁলোকে বিক্ৰী কৰিছিলে আৰু ধতুৰা গুটিটো এটা নিচাজাতীয় সামগ্ৰী আপোনালোকে সবেই জানে গতিকে ধতুৰা গুটি বিক্ৰী কৰাৰ কাৰণেই তেওঁলোকে বিক্ৰী কৰা নাই তেওঁলোকে লিষ্টেড কৰিছিলে আৰু লিষ্টেড কৰাৰ কাৰণেই তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়া হৈছে কৰ্ণাটকৰ চৰকাৰ দেখিছে কিমান ষ্ট্ৰিক এইবিলাকত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে অখিল গগৈৰ ওপৰত তো শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বানপীড়িতসকলক বিপথে পৰিচালিত কৰিছে বানপীড়িতসকলৰ মাইণ্ডত অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে বেয়া কথা সুমুৱাই দিছে
এই অভিযোগ উত্থাপিত কৰিছে আমাৰ অসমৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই তেখেতে কৈছে নিজকে হিৰো সজাবলৈ গৈ ৰাইজক উচতাই ভুল পথেৰে পৰিচালিত কৰিছে অখিল গগৈয়ে বানপীড়িতসকলক সাহায্যৰ নামত বিপথে পৰিচালিত কৰিছেগৈ কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব অখিল গগৈ ডাঙৰীয়া দেৱক মানে বানপানীৰ সময়ছোৱাত বহুতো ৰাইজে ভাল পাইছে গতিকে এনেকৈ যদি অখিল গগৈক ভাল পায় তো এটা বেয়া হ'ব ন কথাটো তো সেই কাৰণে তেখেতৰ ইমেজ বেয়া কৰিবৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰিছে তো তেখেতে কোনজন বিজেপিৰ মানুহ কোনজন ৰাইজৰ দলৰ মানুহ কোনজন কংগ্ৰেছৰ মানুহ সেইবিলাক চোৱা নাই প্ৰত্যেককে সহায় কৰাৰ ক্ষেত্ৰত তেখেতে লাগিছে তেখেতে যে 15000 টকাটোৰ কাৰণে মাত মাতিছে কেৱল ৰাইজৰ দলৰ মানুহবিলাকৰ কাৰণে মাত মতা নাই গোটেই শিৱসাগৰ সমষ্টিৰ মানুহবিলাকৰ কাৰণে মাতিছে যে প্ৰত্যেকই পাব লাগিব 15000 টকাটো আৰু যিসকল লোকৰ কাৰণে 15000 টকাটোৰ বাবে মাত মাতিছে তেওঁলোকে আকৌ গৈ অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ তৰিছে অখিল গগৈক ট্ৰল কৰিছে কিন্তু তাৰ পাছতো অখিল গগৈয়ে সেই সকলোবিলাক কেৰেপ কৰা নাই যোৱাকালি অখিল গগৈয়ে এখন বিশাল জনসভাৰ আয়োজন কৰে আৰু যিখন জনসভাত যথেষ্ট পৰিমাণৰ মানুহৰ সমাগম ঘটে তেখেতক ট্ৰল কৰিছে তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কিন্তু তেখেতৰ মেইন উদ্দেশ্য হৈ গ'ল বানপীড়িতসকলে সাহায্য পাব লাগে তো অখিল গগৈয়ে যোৱাকালি কৈছে যে ঘৰ ভাঙি যোৱা মানুহবিলাকৰ কান্দোন শুনিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যেতিয়া পানী সোমাই 20 লাখ টকীয়া বিছনাখন বুকাত পুতি পেলাব তেতিয়া হিমন্ত বিশ্ব শৰ্মা দেৱৰ চকুৰ পানী ওলাব তেতিয়া হিমন্ত বিশ্ব শৰ্মাই বুজিব বানপীড়িতসকলৰ বেদনা গতিকে হিমন্ত বিশ্ব শৰ্মাই বুজিবই লাগিব বানপীড়িতসকলক সাহায্য প্ৰদান কৰিবই লাগিব মুঠতে তেখেতৰ ওপৰত যিমানেই বেয়াকৈ নকওক কিয় বিজেপিৰ যিসকল সাপোৰ্টাৰ্ছ আছে তেওঁলোকেই অখিল গগৈৰ বিৰুদ্ধে বেয়াকৈ কৈ আছে কিন্তু তেওঁলোককেই সেই চৰকাৰী সাহায্য কেইটা প্ৰদান কৰাৰ ক্ষেত্ৰত বা চৰকাৰী সুবিধাকন প্ৰদান কৰাৰ ক্ষেত্ৰত অখিল গগৈয়ে অহৰহ মাতি আছে তুমি মোক ভাল পোৱা বেয়া পোৱা সেইটো তোমাৰ কথা কিন্তু তুমি পাব লগা প্ৰাপ্যটো মই তোমাক দিহে অখিল গগৈৰ কথা হৈ গ'ল হেইটো আবেশ একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাই পৰিছে ৰেচন কাৰ্ড থকা সকলৰ বাবে আপোনালোকৰ বাৰু ৰেচন কাৰ্ড আছে নেকি কমেন্ট সেকশনত জনাব যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে আপোনালোক সকলোৰে বাবে এটা মোবাইল নাম্বাৰ জাৰি কৰিছে মোবাইল নাম্বাৰটো নোট কৰি ৰাখিব নাম্বাৰটো হৈছে 9868200445 এই নাম্বাৰটো জাৰি কৰিছে ডিপাৰ্টমেণ্ট অফ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউচনৰ তৰফৰ পৰা তো এই নাম্বাৰটোৰ জৰিয়তে আপোনালোকে ৰেচন কাৰ্ডৰ যিকোনো কাম কাজ কৰিব পাৰিব যিকোনো কমপ্লেইন্ট আপোনালোকে কৰিব পাৰিব ৰেচন কাৰ্ডৰ তো এই সম্পৰ্কত আপোন নিউজ চেনেলত এটো যে ডিটেইলছত এটা ভিডিঅ' প্ৰস্তুত কৰিছো তো আপোনালোকে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক পাই যাব আপোন নিউজ চেনেলৰ তাত গৈ চাবগে পাৰিব আজি সন্ধিয়া 6 বজাৰ ভিডিঅ'টো আপলোড হ'ব যে কি কৰিব পাৰিব এই নাম্বাৰটোৰ জৰিয়তে সকলোবিলাক ডিটেইলছ দিয়া হৈছে তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম